প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক নাম্বাৰ সিস্টেমৰ ওপৰত পঢ়াম অৰ্থাৎ সংখ্যা প্ৰণালী এই সংখ্যা প্ৰণালীত কিছুমান সংখ্যাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু সেই সংখ্যাখিনিক সামৰি অধ্যায় গোটেই চেপ্টাৰটো কমপ্লিট কৰা হৈছে গতিকে আমি লেসনত যোৱাৰ আগতে সংখ্যাৰ লগত যদি তোমালোকক চিনাকি কৰাই নিদিও তেতিয়াহ'লে তোমালোকৰ অসুবিধা হ'ব আগলৈ হয়তো বহুতে পাৰিবা আৰু বহুতো অসুবিধাৰ সন্মুখীন হ'ব গতিকে মই তোমালোকক কম যে সংখ্যাৰ লগত চিনাকি নোহোৱাকৈ এক্সাৰসাইজৰ অংকলৈ দৌৰ মাৰি গুচি নাযাবা প্ৰথমে সংখ্যাৰ লগত চিনাকি হোৱা তাৰ পিছত এক্সাৰসাইজৰ অংককেইটা কৰা তো সংখ্যা প্ৰণালীত কি সংখ্যা আমাৰ এইটো লেসনত ইনক্লুডেড হৈ আছে প্ৰথমটো হৈছে স্বাভাৱিক সংখ্যা মই এটাকে লিখি গৈছো প্ৰথম সংখ্যাটো হ'ল 1 নম্বৰ স্বাভাৱিক সংখ্যা কিহেৰে বুজোৱা হয় ক্যাপিটেল এন এ দি বুজোৱা হয় সচৰাচৰ এন এ দি বুজোৱা হয় কিন্তু বাধ্যতামূলক নহয় যে এনেৰে বুজাব লাগিব কিন্তু আমি বুজাত সুবিধা হয় তেতিয়া এনেৰে বুজাও এন টু কৰ পৰা আহিছে ইংৰাজী প্ৰতিশব্দ ন্যাচাৰাল নাম্বাৰৰ প্ৰথম বৰ্ণটো হৈছে এন গতিকে আমি এনেৰে বুজাও এই সংখ্যাবিলাক কেনেকুৱা স্বাভাৱিক সংখ্যাবিলাক হৈছে আমি সচৰাচৰ গণনাৰ কাৰণে যিবিলাক অংক ব্যৱহাৰ কৰো সেইবিলাকে হৈছে স্বাভাৱিক সংখ্যা যেনে 1 2 3 4 এইবিলাক আমি গণনাৰ কাৰণে ব্যৱহাৰ কৰো যেনে এটা আম দুটা কলম সেই তেনেকুৱা সংখ্যাবিলাক তো গম পাই গৈছা তাৰমানে n = 1 2 3 4 ডট তাৰমানে আৰু বহুতো আছে তোমালোকে ৰাইট ডাউন কৰি লোৱা যাতে মনত থাকি যায় n = কি 1, 2, 3, 4 ইত্যাদি তাৰ পিছৰ সংখ্যাটো আমি ধৰিব পাৰো পূৰ্ণ সংখ্যা কোনবিলাক স্বাভাৱিক সংখ্যাক পূৰ্ণ কৰে আৰু এটা সংখ্যা শূন্যটোৱে এটোৰ নাম দিছে পূৰ্ণ সংখ্যা কিহেৰে বুজাও w 0 1 2 3 4 ডট অৰ্থাৎ আৰু আছে এটো হৈছে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাতকৈ এটা অংক বেছি আছে এটো হৈছে শূন্যটো বেছি আছে পূৰ্ণ সংখ্যাটোৰ ইংৰাজী প্ৰতিশব্দ কি হোল নম্বৰ ইয়াৰ পিছৰ সংখ্যাটো আমি ধৰিব পাৰো অখণ্ড সংখ্যা কোনবিলাক স্বাভাৱিক সংখ্যা শূন্য আৰু স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যা কেইটা এই গোটেইখিনি সামৰি হৈছে অখণ্ড সংখ্যা হেতু কিহেৰে বুজোৱা যায় ক্যাপিটেল I বা Z ক্যাপিটেল Z = মই ডট আগতে দি লৈছো তোমালোকে কেনেকৈ আৰম্ভ কৰিব পাৰা এনেকৈ দিব পাৰা এনেকৈ যদি বুজাত অসুবিধা হয় 0 1 2 3 ডট তলতো লিখিব পাৰা বা এটা শাৰীটো লিখিব পাৰা -1 -2 -3 ডট এনেকৈ নিলিখি তোমালোকে এনেকৈও লিখি থৈ দিব পাৰা -1 -2 -3 ডট এই সংখ্যাবিলাক হৈছে অখণ্ড সংখ্যা এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে এই অখণ্ড সংখ্যাবিলাক কিছুমান সংখ্যা শূন্যৰ বাওঁফালে লিখা হৈছে আৰু কিছুমান সংখ্যা শূন্যৰ সোঁফালে লিখা হৈছে হেতুৰ অৰ্থ কি হেতু হৈছে শূন্যৰ সোঁফালে যিকেইটা সংখ্যা আছে গোটেইকেইটা শূন্যতকৈ ডাঙৰ আৰু শূন্যৰ বাওঁফালে যিকেইটা সংখ্যা আছে গোটেইকেইটা শূন্যতকৈ সৰু যেনে -1 টো শূন্যতকৈ সৰু -2 টো -1তকৈ সৰু আৰু ক্ৰমান্বয়ে সৰলৈ গৈছে আৰু এই সংখ্যাবিলাক ক্ৰমান্বয়ে ডাঙৰলৈ গৈছে বুজিব পাৰিছে নিশ্চয় ইয়াৰ পিছৰ সংখ্যাটো আমি ধৰি লওঁ যেটো আমাক ইয়াত লাগিব সংখ্যাটো আৰু আছে তথাপি আমাৰ এটো লেসনত থকা সংখ্যা আৰু এটা সংখ্যা হৈছে পৰিমেয় সংখ্যা
সেই পৰিমেয় সংখ্যা কোনবিলাক এই যে ইয়াত দেখিলা তিন ধৰণৰ সংখ্যা স্বাভাৱিক সংখ্যাই হওক পূৰ্ণ সংখ্যাই হওক অখণ্ড সংখ্যাই হওক গোটেইকেইটা পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যাৰ ডেফিনিশ্যনটো অৰ্থাৎ সংজ্ঞা এনেকে দিছে যে যিবিলাক সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পৰা যায় য'ত p আৰু q অখণ্ড সংখ্যা তাৰমানে এই সংখ্যাবিলাকৰ মাজৰ পৰা থাকিব লাগিব আৰু q is not equal to 0 তাৰমানে q ৰ মান শূন্য হ'ব নোৱাৰিব q ক'ত আছে তলত তাৰমানে হৰ কেতিয়াও শূন্য হ'ব নোৱাৰিব তাৰমানে যিবিলাক ভগ্নাংশ অখণ্ড সংখ্যাৰে গঠিত যিবিলাক ভগ্নাংশ সেইবিলাক হৈছে পৰিমেয় সংখ্যা কিন্তু ভগ্নাংশবিলাক অখণ্ড সংখ্যাৰে গঠিত হ'ব লাগিব সেইবিলাক পৰিমেয় সংখ্যা তো পৰিমেয় আৰু এটা সংখ্যা পালো আমি কি পৰিমেয় সংখ্যা সেইটো সচৰাচৰ কিউ দি বুজোৱা হয় কিউ মানে কোচেন কিউৰে বুজোৱা হয় ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা পৰিমেয় সংখ্যাৰ কনচেপ্টটো ক্লিয়াৰ হৈছে পৰিমেয় সংখ্যা কোনবিলাক এই স্বাভাৱিক সংখ্যাই কোৱা পূৰ্ণ সংখ্যাই কোৱা অখণ্ড সংখ্যাই কোৱা ভগ্নাংশত থকা যিবিলাক সংখ্যা আছে সেইবিলাকেই কোৱা দশমিকত থকা যিবিলাক সংখ্যা আছে সেইবিলাকেই কোৱা গোটেইখিনি পৰিমেয় সংখ্যা কিন্তু দশমিকত থাকিলে বা ভগ্নাংশত থাকিলে এটা বস্তু ধ্যান দিব লাগিব যাতে কি হ'ব লাগিব সেইকেইটা সীমিতও হ'ব পাৰে অসীমিতও হ'ব পাৰে কোনো কথা নাই কিন্তু পৌনঃপুনিক হ'ব লাগিব যদি দশমিকত থাকে সংখ্যাবিলাক যিকোনো সংখ্যাই পৰিমেয় খালি কেইটামান বাদ দি সেই যিকেইটা বাদ দিব লাগিব সেইকেইটা মই কৈ আছো আজি ইয়াতে যে স্বাভাৱিক সংখ্যাই হওক পূৰ্ণ সংখ্যাই হওক অখণ্ড সংখ্যাই হওক ভগ্নাংশই হওক পৰিমেয় সংখ্যা টেনচন ল'ব নালাগে এনেকে মনত পেলাই থৈ দিলে হ'ব কিন্তু এটা বস্তু ধ্যান দিব লাগিব সেই ভগ্নাংশবিলাক কিন্তু পৰিমেয় নহয় যিবিলাক অপৌনঃপুনিক মানে গৈ দশমিকৰ পিছত গৈ আছে কোনো হিচাপ নিকাচ নাই কোনো ধৰণৰ ফৰমেট নাই পুনৰাবৃত্তি ঘটা নাই সেইবিলাক অপৌনঃপুনিক সংখ্যা সেইবিলাক নহয় কিন্তু দশমিকৰ পিছত যিবিলাক এটা নিৰ্দিষ্ট সীমাত গৈ শেষ হৈ গৈছে বা এটা নিৰ্দিষ্ট হিচাপত গৈ আছে 1 2 1 2 1 3 1 3 এনেকে গৈ আছে এটা হিচাপত গৈ আছে যিবিলাক ৰিপিট হৈ গৈ আছে সেই সংখ্যাবিলাক পৰিমেয় সংখ্যা আৰু এই সংখ্যাকেইটা বাদ দি পৰিমেয় সংখ্যাকেইটা বাদ দি আৰু যিমান সংখ্যা আছে গোটেইকেইটা অপৰিমেয় সংখ্যা আৰু এটা সংখ্যা পালো সেইটো অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এইটো মই কিউ নট দিও বুজাব পাৰো অপৰিমেয় সংখ্যাবিলাক এতিয়া অপৰিমেয় সংখ্যা তেতিয়ালে কোনবিলাক পৰিমেয় সংখ্যাবিলাকতো চিনি পাই গ'লো এইখিনি অপৰিমেয় সংখ্যা কোনবিলাক কিছুমান সংখ্যা আছে যেনে √2 √3 √5 এইবিলাক অপৰিমেয় সংখ্যা আৰু এটা সংখ্যা আছে পাই এটো অপৰিমেয় সংখ্যা পৰীক্ষাত আহিয়ে থাকে পাইটো কি সংখ্যা অপৰিমেয় সংখ্যা এটা প্ৰশ্ন আহিছে এইবিলাক সংখ্যা অপৰিমেয় সংখ্যা কিয় কাৰণ এইবিলাক সংখ্যা অপৌনঃপুনিক দশমিকৰ পিছত কোনো হিচাপ নিকাচ নাই গৈ আছে তুমি আজীৱন হৰণ কৰি গৈ থাকা অন্ত নাই আৰু কোনো ৰুলৰ ভিতৰত হৰণটো নহয় গতিকে এইবিলাক হৈছে কি অপৰিমেয় সংখ্যা তাৰমানে এই সংখ্যাবিলাকৰ গোটেইকেইটা আমি মান উলিয়াব পাৰিম √2 কোৱা পাই কোৱা গোটেইকেইটা আমি মান উলিয়াব পাৰিম সেইকেইটা মোটামুটি মান আনুমানিক মান দশমিকৰ পিছত গৈ আছে কিন্তু তাৰ পৰা মই 2-3টা দশমিকৰ সোঁফালে 2-3টা ঘৰ ৰাখি মোটামুটি কৈ দিও যেনে √2 1.41 এটো মোটামুটি মান কিন্তু আসলতে ইয়াৰ পিছত আৰু বহুত আছে এটো মোটামুটি মান গতিকে এই পৰিমেয় আৰু অপৰিমেয় এই গোটেইখিনি লগ লাগি যিকেইটা সংখ্যা পোৱা যায় সেইখিনি হৈছে বাস্তৱ সংখ্যা
তা বাস্তৱ সংখ্যা হৈছে এটা পৰিয়াল সেই পৰিয়ালটোত যিমান কেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যাই সময় আছে গতিকে বাস্তৱ সংখ্যা বুলি ক'লে কোনো টেনচন নাই সংখ্যা হলেই হ'ল তোমালোকে কোৱা যেটো বাস্তৱ সংখ্যা পৰিমেয় হওক অপৰিমেয় হওক কোনো কথা নাই বাস্তৱ সংখ্যা তো সংখ্যাৰ লগত নিশ্চয় চিনাকি হ'ব পাৰিছো আজি মই সংখ্যাৰ লগত চিনাকি পৰ্বটো ইয়াতে ৰাখিলো নেক্সট তোমালোকৰ লগত দেখা হ'ব লেসনৰ অংক লৈ গতিকে ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া আৰু মোৰ প্ৰফাইলটো ফলো কৰি দিয়া থ্যাংক ইউ